মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে নৱম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ লেসন 7ৰ কৃষি নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰ প্ৰশ্নত কি কৈছে, কৃষি বুলিলে কি বুজা? কৃষিক প্ৰভাৱিত কৰা কাৰকবোৰৰ এটি আভাস দিয়া। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা শস্য উৎপাদন আৰু পশুপালন কাৰ্যকে কৃষি বুলি ধৰা হয়। কি শস্য উৎপাদন আৰু পশুপালন কৰা কাৰ্যকে কৃষি বুলি ধৰা হয়। কৃষি কাৰ্য বহুতো প্ৰাকৃতিক আৰু অৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্ৰাকৃতিক কাৰকৰ ভিতৰত মাটি, মাটিৰ ঢাল, জলবায়ু, পানী আদি প্ৰধান। অৰ্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, উদ্যোগীকৰণ, যাতায়াত পৰিবহণ ব্যৱস্থা, বজাৰৰ আদি প্ৰধান। পৃথিৱীৰ সকলো ঠাইতে এই ব্যৱস্থাবোৰৰ একেই নহয় কাৰণে কৃষি কাৰ্য সকলোতে একেধৰণে কৰা নহয়। কৃষি শস্য, কৃষি পদ্ধতি আৰু কৃষিৰ লক্ষ্য উদ্দেশ্য ঠাই আৰু সময়ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কৃষি কাৰ্য বহুতো প্ৰাকৃতিক আৰু অৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্ৰাকৃতিক কাৰকৰ ভিতৰত মাটি, মাটিৰ ঢাল, জলবায়ু, পানী আদি প্ৰধান। অৰ্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আৰ্থিক ব্যৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, উদ্যোগীকৰণ, যাতায়াত পৰিবহণ ব্যৱস্থা, বজাৰ আদি প্ৰধান। পৃথিৱীৰ সকলো ঠাইতে এই ব্যৱস্থাবোৰ একে নহয় কাৰণে কৃষি কাৰ্য সকলোতে একেধৰণে কৰা নহয়। উদাহৰণস্বৰূপে পাহাৰ পৰ্বত ভৰা অঞ্চলত বা অঞ্চল এটা সীমিত কৃষিকাৰ চলাব পাৰি। অৰ্থাৎ প্ৰতিকূল পৰিৱেশ কৃষিকাৰ্য চলাওঁতে যথেষ্ট বাধাৰ সন্মুখীন হ'ব লগা হয়। আনহাতে ভৈয়াম বা সমভূমি অঞ্চল এটাত প্ৰাকৃতিকগতভাৱে কৃষিকাৰ্য চলাবলৈ সহজ। সেয়েহে এনেবোৰ অঞ্চলত বিভিন্ন ধৰণৰ কৃষিকাৰ্য চলাব পৰা যায়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, কৃষিক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা আৰু শ্ৰেণী বিভাজন ভিত্তিত আভাস দিয়া। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৃথিৱীত মানুহে কৰি অহা কৃষিক নানা প্ৰকাৰত বিভক্ত কৰিব পাৰি। কৃষিৰ নানা ধৰণৰ বৈশিষ্ট্য যেনে স্থায়িত্ব, কৃষি পদ্ধতি, কৃষিৰ উদ্দেশ্য, কৃষি ক্ষেত্ৰৰ আকাৰ, পুঁজিৰ বিনিয়োগ আদি কৃষক শ্ৰেণীৰ বিভক্ত কৰাৰ ভিত্তি পাব পাৰে বা ভিত্তি হ'ব পাৰে। প্ৰধানকৈ তলত দিয়া ধৰণে কৃষিক শ্ৰেণী বিভক্ত কৰা হয়। তো 1 নম্বৰটো কি, কৃষি ক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি 2টা প্ৰকাৰত ভগাব পাৰি বা 2 প্ৰকাৰত ভগাব পাৰি। 1 নম্বৰ হৈছে স্থায়ী কৃষি আৰু 2 হৈছে কি ঠাই সলনি কৃষি বা যাক আমি ঝুম খেতি বুলি কওঁ। তাৰপিছত 2 নম্বৰত কি কৈছে, কৃষি ক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক অন্য 2 প্ৰকাৰত বিভক্ত কৰিব পাৰি। এই 2টা কি বিশাল বা বিস্তৃত কৃষি আৰু 2 ক্ষুদ্ৰ বা গহন কৃষি। তাৰপিছত 3ত কি কৈছে, আৰ্থিক দিশৰ পৰা কৃষি অন্য 2 প্ৰকাৰ হ'ব পাৰে, যেনে বাণিজ্যিক কৃষি আৰু 2 কি আত্মনিৰ্ভৰশীল কৃষি। তাৰপিছত 4 নম্বৰ মাটিৰ গুণাগুণ, জলবায়ু, কৃষি পদ্ধতি অনুসৰি কৃষি 2 প্ৰকাৰৰ হ'ব পাৰে, যেনে ক শুষ্ক কৃষি আৰু খ আৰ্দ্ৰ কৃষি। ইয়াৰ উপৰিও ঠাই অনুসৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত অন্য কিছুমান খেতি কৰা হয়। সেইবোৰ হৈছে ক ৰোপণ কৃষি, খ যৌথ কৃষি, গ উদ্যান কৃষি আৰু খ বজাৰ কৃষি। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, স্থায়ী কৃষি কি? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে চমুকৈ আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি সাধাৰণতে সমভূমি অঞ্চলবোৰত মানুহে স্থায়ীভাৱে বসতি কৰে আৰু
তাৰ খেতি পথাৰত খেতিও স্থায়ীভাৱে কৰে। একোখন ঠাইত স্থায়ীভাৱে কৰা এনে কৃষকেই স্থায়ী কৃষি বোলে। কি? একেখন ঠাইত স্থায়ীভাৱে কৰা এনে কৃষিকেই স্থায়ী কৃষি বোলে। স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহ বা বৈশিষ্ট্যবোৰ হৈছে: 1. সমভূমি অঞ্চলৰ কৃষিভূমিত মানুহে বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থাকে। কৃষিকাৰ্যত খেতিয়কে হাল, ট্ৰেক্টৰ, জলসিঞ্চন, সাৰ আদি ব্যৱহাৰ কৰে। তাৰপিছত 2. স্থায়ী কৃষি পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে কৰা হয়। 3. স্থায়ী কৃষিত উৎপাদন বেছি হয়। তাৰপিছত 4 নম্বৰটো হৈছে স্থায়ী কৃষিকাৰ্য চলা অঞ্চলবোৰত পশুপালন কৰা দেখা যায়। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে? ঠাই সলনি কৃষি বা আমি যাক ঝুম খেতি বুলি কওঁ, ঝুম কৃষি এটি চমু আভাস দিয়া। এই কৃষিয়ে কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ক্ৰান্তীয় উচ্চভূমি অঞ্চলৰ বাসিন্দাসকলে পাহাৰ পৰ্বতৰ ঢালত অস্থায়ীভাৱে খেতি পাহাৰ পৰ্বতৰ ঢালত থকা হাবি বন মুকলি কৰি একেডৰা মাটিত 2-3 বছৰৰ বাবে অস্থায়ীভাৱে খেতি কৰে। তাৰপিছত এই ঠাই এৰি পুনৰ একে পদ্ধতিৰে অন্য ঠাইত খেতি কৰে। এনে খেতিক ঠাই সলনি খেতি বা ঝুম খেতি বুলি কোৱা হয়। ভাৰতৰ প্ৰায় সকলোবোৰ পাহাৰীয়া অঞ্চলতে এনে খেতি দেখা যায়। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ পাহাৰীয়া অঞ্চলবোৰৰ জনজাতীয় লোকসকলে এনে খেতি কৰে। ঝুম খেতিৰ দ্বাৰা পৰিৱেশৰ যথেষ্ট ক্ষতিসাধন হয়। সেইবোৰ হৈছে: ঝুম খেতি কৰিবলৈ পাহাৰৰ ঢালত হাবি জংঘল পৰিষ্কাৰ কৰি লোৱা হয়, যাৰ ফলত বনজ সম্পদ নষ্ট হয় আৰু কাষৰীয়া অঞ্চলৰ জলবায়ুত ইয়াৰ প্ৰভাৱ পৰে। অঞ্চলটোত বাস কৰা বনৰীয়া পশু পক্ষী আশ্ৰয়হীন হয়। পাহাৰৰ এঢলীয়া ঠাইত অবিজ্ঞানসন্মতভাৱে কৰা এনে কৃষি কাৰ্যই মাটিৰ গুণাগুণ যথেষ্ট নষ্ট কৰাৰ লগতে ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কাৰক হ'ব পাৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে? বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ এটি তুলনাত্মক চিত্ৰ দাঙি ধৰা। তো উত্তৰ তোমালোকে লিখিবা। বিস্তৃত কৃষি পৃথিৱীৰ যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ বেছি, সেইবোৰ দেশত বিস্তৃত কৃষি কৰা হয়। এনে কৃষিকাৰ্য সম্পাদিত কৰোঁতে বিশাল কৃষিভূমিত আধুনিক যন্ত্ৰপাতিৰ সহায় লোৱা হয়। সাধাৰণতে দেখা যায় বিশাল কৃষিভূমিত একোবিধ নিৰ্দিষ্ট শস্যৰহে খেতি কৰা। বিস্তৃত কৃষিৰ অধীনত উৎপাদিত শস্যৰ অধিকাংশই আন্তৰ্জাতিক বজাৰলৈ যায়। আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশত এনে কৃষিৰ পয়োভৰ বেছি। তাৰপিছত ক্ষুদ্ৰ বা গ্ৰহণ কৃষি পৃথিৱীৰ ঘন জনবসতিৰ দেশবোৰত ক্ষুদ্ৰ কৃষিৰ প্ৰাধান্য বেছি। ভাৰত, বাংলাদেশ, পাকিস্তান, ম্যানমাৰ, জাপান আদি দেশত জনসংখ্যা বেছি হোৱা দেশবোৰত কৃষিভূমিৰ পৰিমাণ তুলনামূলকভাৱে কম। সীমিত পৰিমাণৰ মাটিতহে এই খেতি কৰা হয়। এইবোৰ দেশত প্ৰতিটো কৃষক পৰিয়ালে অতি কম পৰিমাণৰ মাটিতহে খেতি কৰাৰ সুবিধা পায়। সেয়ে পৰিয়ালৰ লোকসকলক ভৰণ পোষণ দিবলৈ এডোখৰা মাটিতেই বছৰৰ বিভিন্ন সময়ত খেতিয়ক 2-3 বাৰ খেতি কৰিবলগীয়া হয়। এনে খেতি বেছি শ্ৰম সাপেক্ষ। উৎপাদন বেছি অংশ খেতিয়কৰ নিজৰ চাহিদা পূৰণত ব্যৱহাৰ হয়। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে? ৰোপণ কৃষি বুলিলে কি বুজা? ইয়াৰ বিশেষত্ব আলোচনা কৰা। তো উত্তৰ তোমালোকে কি লিখিবা? বিভিন্ন কাৰণত লাহে লাহে কৃষকৰ মাটিৰ পৰিমাণ কমি আহিছে, কিন্তু খোৱা মানুহৰ সংখ্যা সদায় বাঢ়ি গৈ আছে।
সেয়াই এনেকুৱা প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছে যাৰ সহায়ত কম মাটিত অধিক উৎপাদন কৰিব পৰা যায়। ইউৰোপীয়সকলে ক্ৰান্তীয় অঞ্চলত থকা তেওঁলোকৰ উপনিবেশবোৰত এই কৃষি আৰম্ভ কৰিছে। কালক্ৰমত এই কৃষি বিশ্বজুৰি সমাদৰ লাভ কৰে। এই কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে: 1. বৃহৎ পুঁজিৰ বিনিয়োগ। 2. আধুনিক প্ৰযুক্তি প্ৰয়োগ। 3. ডাঙৰ বাগিচাত বিশেষ এবিধ শস্যৰ উৎপাদন। 4. ৰাস্তা-ঘাট আৰু কাৰখানা নিৰ্মাণৰ যোগেদি উৎপাদনৰ ব্যৱস্থাক বজাৰৰ সৈতে সংযোজন কৰা। তাৰপিছত 5. ৰোপণ কৃষিৰ দ্বাৰা পোৱা শস্যবোৰ হৈছে চাহ, কফি, ৰবৰ, কোকা আদি। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে? নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিক কৃষিৰ সম্বন্ধ এটিৰ আভাস দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সাম্প্ৰতিক পৃথিৱীত দেশ আৰু দেশৰ মাজত অৰ্থনৈতিক বিনিয়োগ বৃদ্ধি পাই অহাৰ লগে লগে বজাৰৰ ভূমিকা সকলো ক্ষেত্ৰতে বাঢ়িছে। বিশেষকৈ নগৰ আৰু ঔদ্যোগিক কেন্দ্ৰবোৰত ক্ৰয় শক্তি বেছিকৈ থকা লোকসকলে বসতি কৰা তাত শাক-পাচলি, ফল-মূল আদিৰ চাহিদা অধিক। এই চাহিদা পূৰণ কৰিবলৈ নগৰ আৰু উদ্যোগবোৰৰ আশে-পাশে বছৰটোৰ সকলো সময়তে শাক-পাচলি আদি উদ্যান শস্যৰ খেতি নিবিড়ভাৱে কৰা হয়। নগৰৰ কাষৰীয়া ঠাইবোৰত যাতায়াত পৰিবহণৰ সুবিধা থকাৰ বাবে তাত উৎপাদিত দ্ৰব্যবোৰ সহজ নগৰীয়া বজাৰত যোগান ধৰিব পাৰি। এনে সুবিধা থকাৰ বাবেই বিশেষকৈ ডাঙৰ নগৰ কাষে কাষে বজাৰকেন্দ্ৰিক কৃষি গঢ়ি উঠে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে? ধান খেতিৰ বাবে কেনে পৰিৱেশ প্ৰয়োজন? ইয়াৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ধান এবিধ প্ৰধান খাদ্য শস্য। পৃথিৱীৰ প্ৰায় আধা মানুহে ইয়াক মূল খাদ্য হিচাপে ব্যৱহাৰ কৰে। পৃথিৱীৰ মৌচুমী জলবায়ু অনুভূত হোৱা অঞ্চলবোৰত ধানৰ খেতি কৰা হয়। সাধাৰণতে নৈপৰীয়া, সমতল, উপকূল, বদ্বীপ অঞ্চলত ধান খেতিৰ বাবে বিশেষভাৱে উপযোগী। কিছুমান পাহাৰীয়া এলেকাতো ধান খেতি ভাল হয়। ধান খেতিৰ বাবে অধিক উষ্ণতা আৰু বৃষ্টিপাত যুক্ত জলবায়ুৰ প্ৰয়োজন। উষ্ণতা 25 ডিগ্ৰী চেলছিয়াছ আৰু 35 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ'ব লাগে। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 100 পৰা 200 চেণ্টিমিটাৰৰ ভিতৰত হ'লে মৌচুমী জলবায়ুৰ অন্তৰ্গত চীন, ভাৰত, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, জাপান, ফিলিপাইনছ আদি প্ৰধান উৎপাদনকাৰী দেশ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, ইজিপ্ত আদি দেশতো কিছু পৰিমাণে ধান খেতি কৰা হয়। এছিয়া মহাদেশৰ ভিতৰত চীন দেশত সৰ্বাধিক ধান উৎপাদন হয়। ভাৰতৰ গংগা, ব্ৰহ্মপুত্ৰ নদী উপত্যকাত ধান খেতি ভাল হয়। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলবোৰত কিছু পৰিমাণে ধান খেতি হয়। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে? ঘেঁহু খেতিৰ এটি বিৱৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ঘেঁহু পৃথিৱীৰ বেছিভাগ মানুহে প্ৰধান খাদ্য। ঘেঁহু হৈছে পৃথিৱীৰ বেছিভাগ মানুহৰ প্ৰধান খাদ্য। ভৌগোলিক দিশৰ পৰা ইয়াৰ খেতি বেছি বিস্তৃত। সমতল অঞ্চলত আলতীয়া আৰু বালিয়হীয়া মাটিত ঘেঁহু খেতিৰ বাবে বিশেষ উপযোগী। এই খেতিৰ বাবে 50 পৰা 100 চেণ্টিমিটাৰৰ পৰিমাণৰ বাৰ্ষিক বৃষ্টিপাত প্ৰয়োজন। নাতিশীতোষ্ণ অঞ্চল ঘেঁহু খেতিৰ বাবে উপযোগী। শীতপ্ৰধান ঠাইবোৰত এই খেতি কৰিবলৈ হ'লে বছৰটোত কমেও 3 মাহ কাল ঠাইখন বৰষুণমুক্ত হ'ব লাগিব। আজিকালি কম বৰষুণ হোৱা ঠাইবোৰ জলসিঞ্চনৰ যোগেদি ঘেঁহু খেতি কৰা হয়। ভাৰতৰ গংগা নদীৰ উপত্যকা এই খেতিৰ বাবে বিখ্যাত। চীন, আমেৰিকা, ভাৰতবৰ্ষ, ৰাছিয়া, কানাডা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানী আদি ৰাষ্ট্ৰত এই খেতি কৰা হয়। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে? কফা খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্বন্ধে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কফা এবিধ অতি গুৰুত্বপূৰ্ণ আজাতীয় শস্য। ইয়াৰ ব্যৱহাৰ সুদূৰ প্ৰসাৰী। সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত কপাহী কাপোৰৰ চাহিদা আছে।
ঋতু অনুযায়ী পিন্ধা মানুহৰ সাজ পোছাকৰ অন্যতম উপাদান হৈছে কপাহ। বয়ন শিল্পবোৰৰ প্ৰধানকৈ কপাহ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলি থাকে। তাৰপিছত ভৌগোলিক বিতৰণৰ ফালৰ পৰা সাধাৰণতে 30 ডিগ্ৰী দক্ষিণ আৰু 45 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অঞ্চলবোৰত কপাহৰ খেতি সীমিত। কপাহ উৎপাদনকাৰী প্ৰধান দেশবোৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, পাকিস্তান, ৰাছিয়া, ইজিপ্ত আৰু ব্ৰাজিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিছিপি আৰু টেনেচি নদী উপত্যকাক সামৰি এটা বৃহৎ অঞ্চলত কপাহ খেতি কৰা হয়। সেইদৰে উত্তৰ চীনৰ হুৱাংহো আৰু য়াংচি উপত্যকা আৰু ইজিপ্তৰ নীল নদীৰ উপত্যকাত কপাহ খেতিৰ বাবে বিখ্যাত। ভাৰতৰ দক্ষিণাত্য মালভূমিৰ কলা লাভা মাটিভাগ কপাহ খেতিৰ বাবে বিশেষভাৱে উপযোগী। তেনেবৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় মালভূমি কিছু পৰিমাণে কপাহ খেতি কৰা হয়। তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে, চাহ খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশ প্ৰয়োজন? এই খেতিৰ ভৌগোলিক বিতৰণ এটি আভাস দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, চাহ গছক উষ্ণ জলবায়ু আৰু বৃষ্টিসিক্ত পৰিৱেশ লাগে। পানী বন্ধ নোহোৱা এঢলীয়া পাহাৰীয়া ৰঙা মাটি চাহ খেতিৰ বাবে বিশেষ উপযোগী। চাহ এছিয়া মহাদেশৰ মৌচুমী জলবায়ু অঞ্চলৰ এবিধ ৰোপণ শস্য। চীন, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া আৰু জাপান হৈছে বিশ্বৰ প্ৰধান চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ। আফ্ৰিকা মহাদেশৰ কেনিয়া, উগাণ্ডা আৰু মোজাম্বিক দেশতো কিছু পৰিমাণে চাহ খেতি কৰা হয়। ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত চাহৰ কাৰণে বিখ্যাত। তদুপৰি পশ্চিম বংগৰ দাৰ্জিলিং আৰু কেৰালাৰ পাহাৰীয়া অঞ্চলতো চাহৰ খেতি হয়। বৰ্তমানে বিশ্ব বজাৰত চাহৰ চাহিদা লক্ষ্য ৰাখি দেশৰ নতুন নতুন অঞ্চলত কিছুমানে চাহ খেতি আৰম্ভ কৰিছে। তাৰপিছত 13 নম্বৰত কি কৈছে, শুদ্ধকৈ মিলোৱা। তো ইয়াত ক অংশৰ লগত খ অংশ মিলাব লাগে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা, চাহ এবিধ ৰোপণ কৃষি। তাৰপিছত কি আছে, কম জনসংখ্যাৰ দেশবোৰত কি হয়, বিস্তৃত কৃষি কৰা হয়। তাৰপিছত ঘন জনবসতি দেশবোৰত গহন কৃষি কৰা হয়। ঝুম খেতি কুঁহিয়াৰ এবিধ বাণিজ্যিক শস্য। তাৰপিছত ধান খেতি মৌচুমী অঞ্চলৰ প্ৰধান খেতি। তাৰপিছত কপাহ এবিধ আহজাতীয় শস্য। তাৰপিছত বাণিজ্যিক কৃষিৰ উৎপাদিকা শক্তি বেছি।